দেৱেশ্বৰ ভাইটি বহিছে? অঁ পাই বহিছোঁ। পিছে হেৰি নহয় মহেন্দ্ৰ, মই যে কৈছিলোঁ ল'ৰাজনৰ কথা, এইজনে ল'ৰাজন। হয় নেকি? নমস্কাৰ দেই। অঁ নমস্কাৰ। পিছে তোমাৰ ঘৰত কোন কেনেকৈ আছে? মা আছে, দেউতা আছে, সেই ভাইটি আছে, আৰু ভণ্টিজনী আছিলে বাৰু, তাইক বিয়া দিলোঁ। আৰু মই আছোঁ আৰু। তুমি কিবা চাকৰি কৰা ন? মই শিক্ষকৰ চাকৰি কৰোঁ। ঠিকেই আছে বাৰু। পিছে তুমি চাগে আমাৰ ঘৰৰ সকলোবোৰ কথাটো গম পাইছাই। মোৰ মানুহগৰাকী নাই। আচলতে মোৰ ল'ৰা এটা আৰু ছোৱালীজনী। ল'ৰাটো এতিয়া সৰু সুৰাকৈ কাম এটা কৰি আছে বাৰু। এই ছোৱালীজনীও সেই BA পাছ কৰি পেলাই ঘৰতে আছে। একো চাকৰি বাকৰি পোৱা নাই এতিয়ালৈকে বাৰু। তাই টিউশ্যন চিউশ্যন কৰি মেলি চলি আছে আৰু। গম পাইছোঁ। ভিনদেউৱে সকলোবোৰ কথা কৈছে বাৰু আপোনালোকৰ। তেনেকেই চলি আছোঁ আৰু আমি। হ'ব বাৰু, সেইবোৰ একো নাই। পিছে দেৱেশ্বৰ ভাইটি অকণমান বহচোন দেই। মই খুৰীয়েক আছে মাতি দিওঁ সিহঁতে ভিতৰত কিবা কৰি আছে নেকি। যা। সেয়া তোক মাতিব যাওঁতে তই আহিলি। আপোনালোক বহিছে? প্ৰতিমা বহিছোঁ আৰু। পিছে তই ভিতৰতেনো কি কৰি আছিলি? ইমান দেৰিলৈকে ওলাই আহিব পৰা নাই যে? এই ভিতৰতে চাহৰ যোগাৰ কৰি আছিলোঁ মাজনীৰ লগতে। সেইটো কথা। পিছে দেৱেশ্বৰ ভাইটি আলহীৰ এতিয়া নাম সোধাই নাই নহয়। নামটো কি বাৰু তোমাৰ? মোৰ নামটো তৰুণ। সেই তৰুণ, এয়া মোৰ সেই ভাই বোৱাৰী দেই, মানে আমাৰ মাজনী খুৰীয়েক হয়। নমস্কাৰ দেই। নমস্কাৰ। প্ৰতিমা যা ছোৱালীজনীক লৈ আগে। আমিও বৰ বেছি দেৰি নকৰোঁ, ইও সেই ঘৰলৈ যাবগৈ লাগিব নহয়। ভাত পানী আমাৰ ঘৰতে খাই পেলাই ইয়াক সোনকালে ঘৰলৈ পঠিয়াব লাগিব। যা সোনকালে তাইক মাত আৰু চাই মেলি কি হয় কি নহয় আৰু কথা থিৰাং কৰিব পিছত লাহেকৈ। বোৱাৰী যা তাইক লৈ আগে যা। ৰ'ব। মাজনী, মাজনী, ওলাই আহ। তৰুণ এয়াই দেই মোৰ ছোৱালী, এই নাম পল্লৱী। নমস্কাৰ। নমস্কাৰ। পিছে ভিতৰত তুমি ইমান দেৰি কি কৰি আছিলানো? মই আপোনালোকৰ কাৰণে চাহৰ যোগাৰ কৰি আছিলোঁ। হয় নেকি? আহক, চাহ খাই ল'ব। বৰ্তা আহক, চাহ খাই ল'ব আহক। ঠিক আছে বাৰু, ব'লা। আহা তৰুণ আহা। দেৱশ্বৰ ভাইটি আহক, আপুনিও আহক। ভিনদেউ ছোৱালীজনী দেখোন দেখিবলৈ বৰ ধুনীয়া। ধুনীয়া ছোৱালী আকৌ, সেইকাৰণে তোক লৈ আহিলোঁ মই। মোৰ কিন্তু পুৰা পচন্দ লাগিছে দেই। এতিয়া তাইহে কি কয় ঠিক নাই, মোক বুঢ়াই দেখিব নেকি তাৰো ঠিকান নাই। বুঢ়া থিয়াৰ লগত কথা নাই নহয়। আজিকালি পইচাই মেইন। তোৰ চৰকাৰী চাকৰি আছেতো, চাবি না কেনেকৈ পতি যাব। জানো আৰু পাই, মোৰ কিন্তু খুব পচন্দ লাগিছে ছোৱালীজনী। দেৱেশ্বৰ ভাইটি আহক আকৌ। বৈ চাহ পানী তোপা খাই লওঁগৈ আগত বৈ। ব'লক। মোৰ যে মানুহটো একেবাৰে পচন্দ লগা নাই। ইমান বুঢ়া মানুহটো নহয়, তাতকৈ আগৰটো অকণমান ডেকা আছিলে। দেউতাৰ মানে কি হৈছে বাৰু? ইমান বুঢ়া মানুহটোৰ লগত মোক বিয়া দিব ওলাইছে। মই বাৰু কেনেকৈ বিয়া হ'ম সিমানজনৰ লগত? ইমান ডাঙৰ মানুহজন। দেউতাক ক'লে দেউতাৰ কথাবোৰ অকণেই বুজি নাপায়। এতিয়া যদি মই বিয়া নহওঁ বুলি কওঁ, দেউতা একো মানে যি টি ক'ব মোক। কি কৰোঁ বাৰু মই? দেউতাৰ কথাও মই পেলাব নোৱাৰোঁ। সেয়াহে মই বিয়া হোৱা নেদেখি গাঁৱৰ মানুহে যিটিখন কৈ দেউতাৰ মানে ব্ৰেইনটো একেবাৰে ঘোলা কৰি পেলালে। সেই কেইদিনমানৰ আগত দেউতাক গায়ে বেয়া কৰিছিলে। এতিয়া যদি মই আকৌ বিয়া নহওঁ বুলি কওঁ, দেউতাক আকৌ যোনে তোনে যিটি ক'ব। কি কৰোঁ বাৰু মই? পল্লৱী, কি হ'ল? এনেকৈ মনটো মাৰি আছোঁ যে, কিবা হ'ল নেকি? খুৰী, মোৰ মনটো অকণো ভাল লগা নাই। কিয়? কি হৈছে কচোন? মানুহটো দেখিছানে? ইমান ডাঙৰ, ইমান বুঢ়া মানুহটোক বাৰু দেউতাই কি বুলি ভাবি পেলাই বাৰু বিয়া দিম বুলি ভাবিছে বাৰু মোক? সঁচাকৈ পাই, আগৰটোতকৈ এইটো যে বৰ ডাঙৰ আৰু দেই। বুঢ়া মূৰীয়াটো নিচিনা দেখিবলৈ। তাতকৈ আগৰটো অকণমান সৰু আছিলে নেকি? ময়ো তাকে মনে মনে সেইটোৱে ভাবি আছোঁ। আগৰটো অকণমান সৰু আছিলে নেকি? এইটো যে গোটেইটো বুঢ়াটোৱে আৰু। মই খুৰী বিয়া নহওঁ বুলি ক'লে দেউতা আকৌ চিন্তাত পৰিব। দেউতা আকৌ টেনশ্যন ল'ব। মোৰ কিন্তু সেই মানুহটোৰ লগত বিয়া হ'বলৈ অকণো মন নাই দেই। কি কৰোঁ বাৰু এতিয়া মই? ককাইদেউক মই কৈ চাম বাৰু এবাৰ। দেউতাই তোমাৰ কথাও নুশুনিব। এইবাৰ মোক বিয়া দিবই বোলে। খুৰী, সেইটো মানুহটোলৈ মই নাযাওঁ বিয়া হৈ। তহঁতি দুজনী ইয়াতে আছ?
কি হ'ল পল্লৱী, তই ইমান কি চিন্তাত আছ? এই পল্লৱী বৰ ডাঙৰ চিন্তা। কি ক'ম আৰু তোক। কি হ'ল কচোন? আজি পল্লৱীক চাবলৈ ল'ৰা এটা আহিছিলে নহয়। মানুহটো খালি বহুত ডাঙৰ দেই। আমাৰ ককাইদেউতকৈও ডাঙৰেই হ'ব নেকি ঠিক নাই। তাকে তাই এতিয়া কৈ আছে সেই মানুহটোৰ লগত তাই বিয়া হ'বলৈ মন নাই। দেউতাকে মানে বিয়া নোহোৱাৰ কাৰণে তাইক ঢেৰ যিটি কথা শুনাই আছে। আৰু সেইদিনাখন ককাইদেউৰ গাটোও বেয়া কৰিছিলে। তাই বিয়া নোহোৱাৰ কাৰণে মানুহে যিটিখন কয় ন, সেইবোৰকে চিন্তা কৰি কৰি মানে ককাইদেউৰ গায়ে বেয়া হৈ গৈছিলে। তাকে তাই ককাইদেউক ক'লে এইবাৰ বোলে যোন আহে তাৰ লগতে মই বিয়া হ'ম। কিন্তু ল'ৰাটো মানে ল'ৰা নহয় আৰু সেইটো মানুহটো মানে সি বুঢ়া নিচিনা পায়। তাকে তাই কৈ আছে বিয়া হ'বলৈ মন নাই বুলি। দেউতাকক ক'লেও নুশুনিব ন ককাইদেউৱে। তাকেহে পাতি আছিলোঁ। অঁ হয় নেকি? ইমান ডাঙৰ মানুহটোৰ লগতনো কেলৈ বিয়া হ'ব লাগে? মন নাই যদি কৈ দে আকৌ দেউতাক। তই নুবুজিবিও পৰাগ। দেউতাক মানুহে ঢেৰ যিটি কথা কয় মই ঘৰত থকা কাৰণে। সেইকাৰণে সেইবোৰ কথা শুনি 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 দেউতাৰ সেইদিনাখন গাটো বৰ বেয়া কৰিছিলে। তাকে মোৰ উপায়হীন হৈ পেলাই কৈ দিলোঁ বোলো হ'ব দিয়া এইবাৰ যোন আহিব মই বিয়া হ'ম বাৰু। এতিয়া যিটো আহিছে নহয় কি ক'ম আৰু, দেউতাতকৈ ডাঙৰেই হ'ব চাগে। এতিয়া মই বিয়াখন কেঞ্চেল কৰোঁ কেনেকৈনো, তাকেই চিন্তা কৰি আছোঁ। অঁ সেইটোৱে কথা নেকি? কিনো কৰোঁ নহয়, একো চিন্তা কৰিয়ে পোৱা নাই মই। জানো আৰু দেই, যি কৰ কৰি থাক। পিছে তহঁতি কথা পাত, মই গৈ থাকোঁ। অঁ যা তই। কি কৰিবিনো মাজনী? হ'ব দিয়া আৰু খুৰী, দেউতাই বিচৰাটোৱেই হওক। দেউতাই যদি ভাবিছে সেইজন মানুহ মোৰ কাৰণে উপযুক্ত বুলি, তেতিয়াহ'লে হ'ব দিয়া আৰু মই যেনেকৈ হ'লেও থাকিম আৰু। ককাইদেৱে কৈছে নেকি এই তালৈ দিম বুলি? এনেও সেইজনকে দিব, গম পাইছোঁ মই। মানে আলহী যোৱাৰ পিছতে দেউতা গুচি গ'ল ন লগতে। দেউতাৰ কথা ভাবিবলৈ একো সময় নাপালোঁ মই। এতিয়া দোকানৰ পৰা অহাৰ পিছতে দেউতাই কি ক'ব আৰু নাজানো আৰু। হ'ব দিয়া, বেছি টেনশ্যন লৈ নাথাকোঁ। দেউতাই যি কৰে সেয়াকে শুনিম আৰু মই। অঁ হ'ব আৰু দে, যদি তই তেনেকৈ থাকিম বুলি ভাবিছ তেতিয়াহ'লে থাকিবি আৰু, মইনো কি ক'ম। পিছে তই মই ঘৰলৈকে যাওঁ দেই। অথনিতে অহা নহয়, ঘৰৰ কাম কাজ দেৰি কৰিবলৈ আছে মোৰ। অঁ ঠিক আছে খুৰী, যোৱা। উপায় নাই আৰু, দেউতাই বিচৰাটোৱেই হওক। দেউতাই যি বিচাৰিছে তাকেই হওক। দেউতা সুখতেই মই সুখী। মাজনী, অঁ মাজনী, মাজনী। অঁ দেউতা, আহিলা তুমি? অঁ মাজনী, আহিলোঁ। তই কি কৰি আছিলি? ভাত পানী বনাই হ'লনে? হ'ল ভাত বনাই হ'ল। মই এনেই বহিহে আছিলোঁ, তুমি অহা নাই বুলি ৰখিহে আছিলোঁ। যোৱা দেউতা, মুখ হাতবোৰ ধুই লোৱা, ভাতকেইটাও খাই লওঁ। অঁ যাম বাৰু ৰ। পিছে মাজনীও, অথনি আলহীৰ লগতে ময়ো সেই দোকানলৈ ওলাই গ'লোঁ। কথাবোৰ তেনেকৈ পাতিবলৈ নহ'লে নহয়। অঁ কথানো কি পাতিবলৈ আছে আৰু দেউতা? হ'ব দিয়া, মই তেওঁৰ লগতে বিয়া হ'ম। মাজনী, তই আকৌ মই তোক জোৰ জবস্তি কৰিছোঁ বুলি ভাবিছ নেকি আকৌ? নাই দেউতা, তেনেকৈনো কিয় ভাবিম? নাই ভাবা মই তেনেকৈ। মাজনী, তোৰ যদি কিবা আপত্তি আছে তই কৈ দে। তই নাভাবিবি তোৰ লগত আমি জোৰ জবস্তি কৰিছোঁ বুলি। নাই একো আপত্তি নাই মোৰ। মাজনীও, তই মুখেৰে কথাবোৰ কৈ আছ যদিও তোৰ চকুত মই সকলোবোৰে ধৰা পেলাব পাৰিছোঁ যে তই এই মানুহজনৰ লগত সুখেৰে থাকিব নোৱাৰিবি, আৰু এই মানুহজন তোৰ পচন্দৰ নহয়। হয় নহয় মাজনী, কচোন তই সঁচা কথা ক মোক। নহয় দেউতা, তুমি এনেকৈ কিয় ভাবিছা? মই এইবোৰ একো চিন্তা কৰাই নাই। মিছা নামাতিবি মাজনী, মিছা নামাতিবি। মই তোৰ দেউতাৰে হওঁ, সকলোবোৰ কথাই বুজি পাওঁ মই। এইখন বিয়াত কিন্তু মোৰ ইমান সন্মতি নাই, কাৰণ মানুহজন বয়সত তোতকৈ যথেষ্টখিনি ডাঙৰ। প্ৰথমবাৰ যোনজন আহিছিলে সেইজনতকৈ এইজন বেছিয়ে ডাঙৰ, মোতকৈও ডাঙৰ হ'ব নেকি ঠিক নাই। ইমান ডাঙৰ মানুহজন দেৱশ্বৰ কাইটিয়ে লৈ আহিছে তোক দেখাবলৈ। হয় পাই, বৰ বেয়া পালোঁ মই। দেউতা, তুমি সঁচাকৈ কৈছানে? অঁ মাজনী, সঁচাকৈ কৈছোঁ। ইমান পচন্দৰ হোৱা নাই মোৰ। মানুহজন বহুত ডাঙৰ আকৌ। ইমান ডাঙৰ মানুহজনৰ লগত তোক মই কেনেকৈ বিয়া দিম বাৰু? সেয়া ভুল মই কেতিয়াও ক'ব নোৱাৰোঁ তোৰ লগত। মই দেৱেশ্বৰ কাইটিক কৈ দিম যে আমাৰ ছোৱালীৰ পচন্দ হোৱা নাই বুলি। হ'বনে মাজনী? অঁ হ'ব দেউতা, হ'ব, তুমি তেওঁক কৈ দিবা। ঠিক আছে বাৰু দে। এতিয়া যা, তই ভাতকেইটা বাঢ়গে। ময়ো সেই মুখ হাতকেইটা ধুই পেলাই আহোঁগৈ। আকৌ মাজনী হেৰি নহয়, পিঠা পনা কিবা পুৰিবিনে নুপুৰ? পুৰিব লাগিব দেউতা, নাৰিকল এবাৰ পাবলৈকে নাই। ঘৰতো নাৰিকলকেইটা নাইকিয়া হ'ল, বজাৰতো নাই। সেইদিনাখন আমি চাই আছিলোঁ। তিলে দিয়ে পিঠাকেইটা পুৰিম আৰু মালপোৱা কেইটামান বনাম। হ'ব আৰু দিয়া, বিহু সেয়াই হ'ব আৰু। ঠিক আছে বাৰু। পিছে তই যা, ভাতকেইটা বাঢ়গে। অঁ ঠিক আছে, তুমিও আহা। মই ভালদৰে বুজি পাইছিলোঁ যে তাই সেইজন ল'ৰা কেতিয়াও পচন্দ হোৱা নাই,
আৰু হয়ো হয়, ইমান ডাঙৰ মানুহজনলৈ কেনেকৈনো বাৰু বিয়া হ'ব? মোৰ পচন্দ হোৱা নাছিলে। তাই খালি মই দুখ পাম বুলি বা মোৰ ভয়তে তাই পচন্দ হৈছিলে বুলি কৈছিলে। বেচেৰীজনী দেহি। ভাবিছিলোঁ সেই যি হওক যি নহওক বোলো এই মহেন্দ্ৰৰ লগতে মিতিৰটো বনাম। এয়াহে হ'ল। মই আকৌ তাই পচন্দ কৰিব বুলি ভাবিছিলোঁ পাই। বয়সৰনো কি কথা, আজিকালি ধন টকা পইচাটোহে চাই মানুহে। পইচা আছিলে, চৰকাৰী চাকৰি আছিলে, মই আকৌ বিয়াখন পাতিব বুলি ভাবিছিলোঁ। তাই এতিয়া আকৌ বিয়া নহওঁ বুলিহে ক'লে আকৌ। আৰু ল'ৰাটো বয়স হৈছে বাৰু, ডাঙৰো হয় বাৰু, সেইটো বাৰু মিছা ক'ব নাপায় দেই। কিন্তু তাই হ'লেও পচন্দ কৰিব বুলি ভাবিছিলোঁ মই। বৰ আশা কৰিছিলোঁ পাই। উপায় নাই আৰু, পচন্দ নকৰিলেনো জোৰ জবস্তি কেনেকৈ দিওঁ। হ'ব আৰু দে। দেৱেশ্বৰ কাইটি, কোনোবা ফালে গৈছিলে হ'বলা? মনীষা, এই ক'তনো যাবি আৰু, এনেই অকণমান ওলাই গৈছিলোঁ। পিছে তইনো কেনি যাৱ? ময়ো এনেই ওলাইহে আহিলোঁ। পিছে দেৱেশ্বৰ কাইটি, কথা এটা শুনিছিলোঁ। কি কথা শুনিছিলে আকৌ? আপুনি হপাই সেই মহেন্দ্ৰ কাই ছোৱালীজনীক কিবা দৰা চৰা দেখাইছিলে নেকি? শুনিছিলোঁ আৰু বাৰু। আকৌ শুনিছিল যদি হয় আৰু, দেখাইছিলোঁ। কেলে, কি হ'লনো এতিয়া? নাই তেনেকৈ একো হোৱা নাই। খালি আকৌ বোলো পল্লৱীয়ে বা পচন্দ কৰিলে নকৰিলে বোলো। পল্লৱীয়ে আকৌ যেতিয়া মানুহ ঘপককৈ পচন্দ নকৰে নহয়। তাই সেই পচন্দ নকৰিলে আকৌ। ল'ৰাটো বয়সত বোলে অকণমান ডাঙৰ মানে ভালকেই ডাঙৰ বাৰু দেই, সেইটো হয় বাৰু। সেইকাৰণে পচন্দ নকৰিলে। তাকে এতিয়া মহেন্দ্ৰই লগ পাই তাকে ক'লে বোলে সেই আগবঢ়াব নালাগে আৰু, ছোৱালী বোলে পচন্দ নাই কৰা। বোলো হ'ব আৰু দে, সেই বুলি কৈ আহি আছিলোঁ ঘৰলৈ। দেৱেশ্বৰ কাইটি, জানোৱেই মই তাই পচন্দ নকৰে বুলি। আপুনি দেখুৱা আগৰবাৰ খিটেকা দেখাইছিলে নহয় ল'ৰা এটা, সেইটোও তাই পচন্দ নকৰিলে, এইটোও পচন্দ নকৰিলে। তাই পচন্দ কৰেনো কাক? তাই পচন্দ বেলেগক কৰি থৈছে আকৌ। তাই হাৰামী নহয় জানো? মস্ত হাৰামী তাই। মানুহে তাই মুখখন দেখিলে মানে বৰ ভাল ছোৱালী বুলি ভাবে। মস্ত হাৰামী তাই। তাই মনে মনে পচন্দ কৰি থৈছে আকৌ। এতিয়া কয়নো কেনেকৈ দেউতাকক ঘৰতে কথাটো? সেইকাৰণে নাই কোৱা তাই। সেইকাৰণে তাই ৰখি আছে আকৌ, ইমান বয়স হ'লে তাই বিয়া নপতাকৈ থাকিব নহ'লে। হয় নেকি? তাই কাৰোবাক তাৰমানে ভাল পায়? মই দেউতাকক সুধিছোঁ নহয়, ভাল পোৱা ল'ৰা ছোৱালী আছে নেকি বুলি। দেউতাকে নাই বুলি ক'লে। নাই বুলি কোৱাৰ কাৰণেহে লৈ গ'লোঁ। মই আকৌ সেইবোৰ কথা গমেই পোৱা নাছিলোঁ পাই। দেউতাকেনো কেনেকৈ ক'ব বাৰু ভাল পোৱা ল'ৰা আছে বুলি? লাজৰ কথা নহয় জানো ঘৰতে যেতিয়া? ঘৰতে মানে কি কৈ আছো মনিকা, মই ভালকৈ বুজি পোৱা নাই। ভালকৈ কচোন বাৰু, কাৰ কথা কৈছোন তই? বেলেগনো মই কাৰ কথা ক'ম আৰু? পলাশ আকৌ। পলাশেই আৰু 1 নম্বৰ প্ৰেমিক তাইৰ ভাগৰ। কি? এই পলাশ মানে এইটো সেই প্ৰতিমা ভায়েকটো? সেইটোৱেই। বাই, সিহঁতি বাৰু সেই মমাই ভাগিন নহয়নে? সিহঁতৰ মাজতো ভাল পোৱা আছে নেকি? ইছ ৰাম, এইবোৰ কথা কি মহেন্দ্ৰ গম নাপায় নেকি? নে প্ৰতিমাহঁতি কোনো গম নাপায় নে কিনো কথাবোৰ? জানো আৰু গম পায়নে নাপায়নে? নে গম পায়ো সেই গম নোপোৱা নিচিনা দেখাই নে? ক'ব নোৱাৰোঁ দেই। কাৰণ চাওক দেই ককাইদেউ, মই আপোনাক এটা কথা কওঁ। সি সেই অনবৰত ৰাতিপুৱা শুই উঠি সেই দাঁত ব্ৰাছ কৰি পেলাই গৰম পানীকণো খাবগৈ সেই পল্লৱী ঘৰতে, চাহ পানীকণো খাব পল্লৱী ঘৰতে, ভাতো খাব, বজাৰো কৰিব। অনবৰত দেখোন সেই দুটাৰ ভিতৰত সোমায়ে থাকে। দেউতাক সেই দোকানলৈ যায়, ভাইকো এতিয়া সেই নতুনকৈ দোকানত সোমালে পায়, তালৈ যায়গৈ। ভিতৰতে আৰু দুটা আৰু থাকে আৰু। এতিয়া কি ক'ব আপুনি কওকচোন? সেই প্ৰতিমাজনী সেই ঘৰৰ কিনাৰতে লাগি আছে, তাই অকণমান চকু দিব নোৱাৰে? ভাইকক সেই ভতিজাকৰ লগত সোমোৱাই থ'ব ভিতৰত। কি ক'ম আৰু, এইবোৰ ক'বলৈও এইবোৰ লাজৰ বিষয় নহয় জানো? চবেই গম পাওঁ আমি, খালি সিহঁতিহে আৰু ঘৰৰ মানুহকেইটাই খালি কৈ দিয়া নাই আৰু। নে কিনো আৰু অকৰা ভাত জুই থাকে যদিও গম নাপাওঁ দেই। কথা সেইবোৰহে নেকি? মই আকৌ গমেই নাপাওঁ পাই যে এনেকুৱা বিলাক হৈ আছে বুলি। এইবোৰ হৈ আছে যদি মহেন্দ্ৰ হ'লেও মোক ক'ব লাগিছিলে আকৌ, যে আনিব নালাগে দেই বুলি। ধেত তেৰিকা, এনে ল'ৰাটোক লৈ আহিলোঁ, সিও সেই বহুত আশা কৰি আহিছিলে পাই। সঁচাকে দেই, এইবোৰ মানুহৰ মন মানে একো বুজি নাপায়। সিহঁতৰনো ইমান বাৰু কি জাগিলে বাৰু ঘৰতে সি ভাল পুই কৰিবলৈ। ধেত। হয় পাই, ক'ব নোৱাৰোঁ আৰু দেই। আৰু সেই মহেন্দ্ৰ কাইটিও ইমান চকু মুলি থাকেনে বাৰু? জানো পাই, এইবোৰনো কেনেকুৱা মানুহ ক'ব নোৱাৰোঁ পাই। হয় দেই। পিছে হ'ব দে মনিষা, মই এতিয়া গৈ থাকোঁ ঘৰলৈকে। তই ক'লৈ আহিছিলি? যা দেই। ঠিক আছে, হ'ব দিয়ক। তহঁতি যিমান কথাবোৰ লুকুৱাবি, সিমানে মই কথা বখলিয়ে যাম।